স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা লৈ আহিছো জে কলিভল প্ৰেজেন্স ফাৰ্ষ্ট অন টাইম ইট গৌৰৱ গগৈৰ কাণ্ডই এতিয়া যোৰহাটবাসীক অনুতপ্ত কৰি তোলা পৰিলক্ষিত হৈছে লজ্জিত অনুভৱ কৰা পৰিলক্ষিত হৈছে কিয়নো সাংসদ হিচাপে নিজৰ সমষ্টিৰ সাংসদ হিচাপে নিৰ্বাচিত কৰিছিল গৌৰৱ গগৈক যোৰহাটবাসী আৰু তাৰ পাছতে গৌৰৱ গগৈৰ যি এনে ধৰণৰ পাকিস্তানী লিংক ফাদিল হ'ল তাৰ পাছতে এতিয়া লজ্জিত হৈ পৰা পৰিলক্ষিত হৈছে অনুতপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু যে উল্লেখ কৰিছে যে শিক্ষিত হ'লে কোনোবা এজন ব্যক্তি শিক্ষিত হ'লে ইংৰাজী ভালদৰে ক'বলৈ জানিলে সাংসদ হৈ নপৰে বা সাংসদ হ'ব নোৱাৰে বুলি এনে ধৰণৰ কথা উল্লেখ কৰিছে আৰু উল্লেখ কৰিছে যে এনে ধৰণৰ প্ৰশ্নৰ প্ৰতিটো প্ৰশ্ন যেটো অপাৰেচন সিন্দুৰতো বহু কথা উল্লেখ কৰিছিল এই গৰাকী সাংসদে আৰু তাৰ পাছতে উল্লেখ কৰিছে যে উত্তৰ দিব লাগিব উত্তৰ আমাক লাগিব বুলি এনে ধৰণে এতিয়া সকলোৱে দাবী উত্থাপন কৰিছে এই মুহূৰ্তত সবিস্তাৰে এই খবৰ গৌৰৱ গগৈৰ কাণ্ডত লজ্জিত হৈ পৰিছে সমগ্ৰ অসমবাসী আজি সমগ্ৰ অসমবাসী লজ্জিত হৈ পৰা পৰিলক্ষিত হৈছে বিশেষকৈ যোৰহাটবাসী হিচাপে অনুতপ্ত হৈ পৰিছে গৌৰৱ গগৈৰ কাণ্ডক লৈ গৌৰৱ গগৈ কিয়নো নিৰ্বাচিত কৰিছিল ৰাইজে নিৰ্বাচন কৰা সাংসদে বিশ্বাসঘাতকতা কৰিলে ৰাইজৰ সৈতে অপাৰেচন সিন্দুৰক লৈ গৌৰৱ গগৈয়ে কিয় প্ৰশ্ন কৰিছিল সংসদত কিয় বিভিন্ন কথা উল্লেখ কৰিছিল সংসদত এনে ধৰণে এতিয়া প্ৰশ্ন কৰিছে যোৰহাটবাসী আৰু যোৰহাটবাসীয়ে এতিয়া অনুভৱ কৰিছে যে এনে ধৰণৰ সাংসদ আমাৰ ঠাইত থকাতকৈ নথকাই ভাল আৰু এনে ধৰণে এতিয়া উল্লেখ কৰিছে যে শিক্ষিত ব্যক্তি হ'লেও ইংৰাজী ভাল ক'লেও সাংসদ হ'ব নোৱাৰে গৌৰৱ গগৈ শীঘ্ৰেই গৌৰৱ গগৈয়ে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব বুলি এতিয়া দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে উত্তৰ আমাক লাগিবই দেখত জুহিতাৰ কাম কৰা গৌৰৱ গগৈৰ উদ্দেশ্য কি তাকো আমাক লাগিব স্পষ্টভাৱে উল্লেখ কৰিব লাগিব বুলি এনে ধৰণে এতিয়া দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে প্ৰশ্ন উত্থাপন কৰিছে আজি সমগ্ৰ ৰাজ্যবাসীয়ে গৌৰৱ গগৈৰ এই কাণ্ডক লৈ ধিক্কাৰ দিছে আৰু তেনেস্থলত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ মুৰ্দাবাদ গৌৰৱ গগৈ গৌবেগ ধ্বনি দিয়া পৰিলক্ষিত হৈছে আনকি ৰাজ্যৰ বিভিন্ন জিলাৰ উপৰিও নিজৰ সমষ্টিতে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে বিভিন্নজন হাজাৰ হাজাৰ লোক লৈ অহা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু আজি যোৰহাটবাসী ৰাইজ অনুতপ্ত হৈ পৰিছে কিয়নো তেওঁলোকে নিজে অনুতপ্ত হৈ পৰিছে যে আমি নিজে নিৰ্বাচিত কৰিছিলো আমাৰ সমষ্টিৰ সাংসদ হিচাপে এগৰাকী সাংসদ হিচাপে আমি নিজে নিৰ্বাচিত কৰিছিলো কিন্তু তেনেস্থলত সেই সাংসদে আমাৰ সৈতে বিশ্বাসঘাতকতা কেনেদৰে কৰিব পাৰে বুলি এতিয়া প্ৰশ্ন উত্থাপন কৰিছে আৰু সেই সমগ্ৰ প্ৰশ্নৰ উত্তৰ বিচাৰিছে অপাৰেচন সিন্দুৰক লৈ বিভিন্ন মন্তব্য কৰিছিল সাংসদ গৌৰৱ গগৈ কিন্তু সেই প্ৰশ্ন কিয় কৰিছিল বা অপাৰেচন সিন্দুৰক লৈ তেনেধৰণৰ মন্তব্য কৰি দিছিল এতিয়া প্ৰশ্ন উত্থাপন কৰিছে যোৰহাটবাসীয়ে সমগ্ৰ ৰাজ্যবাসীয়ে আজি প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত হ'ল জিলাই জিলাই গৌৰৱ গগৈ গৌবেগ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে নিজৰ সমষ্টিত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল গৌৰৱ গগৈৰ প্ৰয়াত পিতৃ অৰ্থাৎ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ পুৰণি বাসগৃহৰ সন্মুখতো প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গ'ল গতিকে তাৰ পাছত এতিয়া গৌৰৱ গগৈৰ যি পাকিস্তানী লিংক ফাদিল হ'ল তাৰ পাছতে এতিয়া সকলো উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে উত্তেজিত হৈ পৰা পৰিলক্ষিত হৈছে গৌৰৱ গগৈক সাংসদ হিচাপে নিৰ্বাচিত কৰি এতিয়া অনুতপ্ত হোৱা দেখিবলৈ পোৱা গৈছে যোৰহাটবাসী ৰাইজ বহু আশা কৰিছিলো আমি কিন্তু এনে ধৰণৰ কাণ্ড সংঘটিত বা কাণ্ডৰ সৈতে লিপ্ত থাকিব বুলি ভবা নাছিলো আমাক বিশ্বাসঘাতকতা কৰিব বুলি ভবা নাছিলো বুলি এনে ধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু পাকিস্তানী লিংক ফাদিল হোৱাৰ পিছতে এতিয়া দলে বলেও কংগ্ৰেছ এৰাও দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন জিলাত বিভিন্ন ঠাইত এতিয়া এনেদৰে হাজাৰ হাজাৰ লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা
দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে অনা অভিযোগৰ উত্তৰ গৌৰৱ গগৈয়ে দিবই লাগিব এনে ধৰণৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ গৌৰৱ গগৈয়ে দিবই লাগিব বুলি ইতিমধ্যে উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈ সাংসদ নিৰ্বাচিত কৰি এটা অনুতপ্ত হৈছে কিয়নো আমি নিৰ্বাচিত কৰিছিলো আমাৰ সাংসদ হিচাপে নিৰ্বাচিত কৰিছিলো কিন্তু তাৰ পাছতে এই সাংসদ গৰাকী আমাৰ সৈতে বিশ্বাসঘাতকতা কেনেদৰে কৰিব পাৰে বুলি ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হৈছে ৰাইজৰ সৈতে বিশ্বাসঘাতকতা কিহৰ বাবে কৰিলে উদ্দেশ্য কি আছিল এইসমূহ কাৰণত এইসমূহ কামৰ উদ্দেশ্য কি আছিল বুলি ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু পাকিস্তানী লিংক ফাদিল হোৱাৰ পাছতে এনে ধৰণৰ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে নিৰ্বাচন কৰা সাংসদে এতিয়া ৰাইজকে বিশ্বাসঘাতকতা কৰিলে আৰু অপাৰেশ্যন সিন্দুৰৰ সময়তো অপাৰেশ্যন সিন্দুৰক লৈ গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিছিল সংসদত প্ৰশ্ন কৰিছিল সেই প্ৰশ্ন কিহৰ বাবে কৰিছিল কি ভিত্তিত কৰিছিল এনে ধৰণে এতিয়া প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে প্ৰত্যুত্তৰ দিব লাগিব গৌৰৱ গগৈ এনে ধৰণে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈক লৈ আৰু উচিত তদন্ত হ'ব লাগে এনে ধৰণৰ সাংসদ আমাৰ প্ৰয়োজন নাই কেৱল ইংৰাজী ভালকৈ ক'ব জানিলে বা শিক্ষিত হ'লে তেওঁ এগৰাকী সাংসদ হ'ব নোৱাৰিব পাৰে এনে ধৰণৰ সাংসদ আমাক নালাগে আমাৰ দৰকাৰ নাই বুলি এনেদৰে এতিয়া দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু প্ৰতিটো প্ৰশ্নৰ শীঘ্ৰেই উত্তৰ দিব লাগিব মুখ্যমন্ত্ৰী যে অভিযোগ আনিছে মুখ্যমন্ত্ৰীৰ অভিযোগৰ উত্তৰ গৌৰৱ গগৈয়ে দিবই লাগিব বুলি ইতিমধ্যে প্ৰশ্ন উত্থাপন কৰিছে আমি আজি লজ্জিত অনুভৱ কৰিছো এনেদৰে এতিয়া উল্লেখ কৰিছে যোৰহাটবাসীয়ে বিশেষকৈ যোৰহাটবাসীয়ে আজি নিজকে অনুতপ্ত অনুভৱ কৰিছে কিয়নো নিজেই নিৰ্বাচিত কৰিছিল সাংসদ গৌৰৱ গগৈ সাংসদ হিচাপে গৌৰৱ গগৈক যেহেতু নিৰ্বাচিত কৰিছিল আৰু সেই নিজেই নিৰ্বাচন কৰা সাংসদ গৰাকীয়ে বিশ্বাসঘাতকতা কৰিলে আজি যোৰহাটবাসীক আৰু তাৰ পাছতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এনেদৰে এতিয়া গৌৰৱ গগৈ গো বেগ ধ্বনি দিয়া পৰিলক্ষিত হৈছে গৌৰৱ গগৈ মুৰ্দাবাদ গৌৰৱ গগৈ গো বেগ ধ্বনি দিয়া পৰিলক্ষিত হৈছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ গৌৰৱ গগৈ দিব লাগিব এটা এটা প্ৰশ্নৰ উত্তৰ গৌৰৱ গগৈৰ হাতত থাকিবই লাগিব বুলি এনেদৰে এতিয়া প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে প্ৰত্যুত্তৰ আমাক লাগিব গৌৰৱ গগৈক লৈ যে মুখ্যমন্ত্ৰীয়ে অভিযোগ আনিছে সেই অভিযোগৰ উত্তৰ শীঘ্ৰেই দিব লাগিব প্ৰতি জনতাই প্ৰতিগৰাকী ৰাইজে জানিব লাগিব কিহৰ কাৰণে গৌৰৱ গগৈ এনে ধৰণৰ কাণ্ড সংঘটিত কৰিছিল কিহৰ বাবে পাকিস্তানী এজেণ্ট বুলি পাকিস্তানী এজেণ্ট এনেদৰে মনে মনে হৈ আছিল পাকিস্তানলৈ যোৱাৰ বহু তথ্য ইতিমধ্যে পোহৰলৈ আহিছে গতিকে পাকিস্তানী এজেণ্ট হিচাপে এনে ধৰণৰ যি তথ্য পোহৰলৈ আহিছে কিহৰ বাবে পাকিস্তানী এজেণ্ট হিচাপে আছিল এনে ধৰণে এতিয়া বহু প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে বিশেষকৈ যোৰহাটবাসীয়ে আজি প্ৰশ্ন উত্থাপন কৰিছে আৰু উত্তৰ বিচাৰিছে শীঘ্ৰেই গৌৰৱ গগৈয়ে উত্তৰ দিব লাগিব প্ৰতিটো প্ৰশ্নৰ আৰু দেশত দ্ৰোহিতাৰ কাম কৰা গৌৰৱ গগৈৰ মূল উদ্দেশ্য কি সেয়া আমি জানিব লাগিব শীঘ্ৰেই উত্তৰ দিব লাগিব গৌৰৱ গগৈ এনে ধৰণে এতিয়া প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু ৰাইজে নিৰ্বাচন কৰা সাংসদে এতিয়া ৰাইজকে বিশ্বাসঘাতকতা কৰা দেখিবলৈ পোৱা গৈছে আৰু এনে ধৰণৰ পৰিস্থিতিত আজি গৌৰৱ গগৈ সাংসদ হিচাপে নিৰ্বাচিত কৰি অনুতপ্ত অনুভৱ কৰিছে যোৰহাটবাসীয়ে পাকিস্তানী লিংক ফাদিল হোৱাৰ পিছতে এটা দলে বলে কংগ্ৰেছ এৰাও দেখিবলৈ পোৱা গৈছে বহুজন ব্যক্তিয়ে কংগ্ৰেছ ত্যাগ কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীয়ে অনা অভিযোগৰ উত্তৰ শীঘ্ৰেই বিচাৰিছে আৰু বিভিন্ন প্ৰান্তত গৌৰৱ গগৈক লৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে যোৰহাটতো দেখিবলৈ পোৱা গৈছিল যে জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা গৌৰৱ গগৈৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী ৰেলী উলিওৱা হৈছিল 24 ঘণ্টাৰ ভিতৰত স্থিতি স্পষ্ট কৰাক লৈ ইতিমধ্যে শৃংখল চলেও সেই কথা উল্লেখ কৰিছিল ইতিমধ্যে কেইবাটাও মন্তব্য কৰা পৰিলক্ষিত হৈছে কেইবাটাও সকলো আজি ওলাই অহা পৰিলক্ষিত হৈছে দল সংগঠনসমূহ জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে মাজুলী লখিমপুৰ নগাঁও বজালী বিভিন্ন প্ৰান্তত গৌৰৱ গগৈক লৈ প্ৰতিবাদী কাৰ্যসূচী উলিওৱা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত মাজুলী লখিমপুৰ নগাঁও বজালী যোৰহাট গোলাঘাট বিভিন্ন প্ৰান্তত এতিয়া জিলাই গৌৰৱ গগৈক লৈ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এনেদৰে সকলো ওলাই আহিছে আৰু প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কিহৰ বাবে গৌৰৱ গগৈ ইমান দিনে নিমাত হৈ আছিল কিহৰ বাবে
কাণ্ডৰ সৈতে জড়িত আছিল গৌৰৱ গগৈৰ প্ৰকৃততে উদ্দেশ্য কি গৌৰৱ গগৈৰ মূল উদ্দেশ্য কি এনে ধৰণে এতিয়া প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে সকলো লোক ওলাই আহিছে ইতিমধ্যে যেহেতু বিভিন্ন ঠাইত দলে বলে আহি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল হাজাৰ হাজাৰ লোক ওলাই আহিছিল গৌৰৱ গগৈৰ বাবে গৌৰৱ গগৈৰ বিৰুদ্ধে ওলাই অহা পৰিলক্ষিত হৈছে গৌৰৱ গগৈক লৈ উত্তেজিত হৈ পৰিছে আজি সমগ্ৰ ৰাজ্যবাসী বিশেষকৈ যোৰহাটবাসীয়ে এটা প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে গৌৰৱ গগৈক সাংসদ হিচাপে নিৰ্বাচিত কৰি অনুতপ্ত হৈ পৰিছে যোৰহাটবাসী অসমীয়া হিচাপে আমি লাজ পাইছো দ্বিতীয় কথা যে যোৰহাটবাসীয়ে এগৰাকী শিক্ষিত ব্যক্তি বুলি ভাবি তেখেতক নিৰ্বাচিত কৰি পঠাইছে কিন্তু আজি প্ৰমাণিত হৈছে যে যোৰহাটৰ সাংসদগৰাকীয়ে কিয় সংসদত অপাৰেশ্যন সিন্দুৰৰ ওপৰত প্ৰশ্নবোধক চিহ্ন উঠিছিল আজি প্ৰমাণিত হৈছে যে এগৰাকী শিক্ষিত ব্যক্তিয়ে ইংৰাজী ভাল ক'ব জানে বুলি ভাবি হিন্দী ভাল ক'ব জানে বুলি ভাবি অসমৰ ৰাইজে বা যোৰহাটবাসীয়ে কিবা এটা আশা আকাংক্ষাৰে তেখেতক নিৰ্বাচিত কৰি পঠাইছিল কিন্তু আজি আমি বুজি পাইছো যে যেতিয়া পাকিস্তানৰ মানে সন্ত্ৰাসবাদীয়ে ভাৰতবৰ্ষৰ নাগৰিকৰ ওপৰত আক্ৰমণ কৰে ভাৰতবৰ্ষই তাৰ প্ৰত্যুত্তৰত যেতিয়া অপাৰেশ্যন সিন্দুৰ কৰে তাক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে অসমৰ সাংসদগৰাকীয়ে কিয় সংসদত ভাৰতবৰ্ষৰ সৈন্যবলৰ ওপৰত প্ৰশ্নবোধক চিহ্ন তোলে আজি তাৰ প্ৰমাণিত হৈছে গতিকে আজি এগৰাকী অসমীয়া হিচাপে এগৰাকী ভাৰতীয় হিচাপে আৰু এগৰাকী যুৱ প্ৰজন্ম হিচাপে আমি লাজ পাইছো আৰু গৌৰৱ গগৈৰ এনেকুৱা কাণ্ডক তেখেতৰ পত্নীৰ এনেকুৱা কাণ্ডক আমি ধিক্কাৰ প্ৰদান কৰিছো অসমৰ ৰাইজৰ আগত ভাৰতৰ ৰাইজৰ আগত তেখেতে তাৰ উত্তৰ দিব লাগিব যে এগৰাকী ভাৰতীয় নাগৰিক হৈ আজি এইটো এটা ইণ্টাৰনেল চিকিউৰিটিৰ লগত জড়িত হৈ আছে আজি আমি তেওঁৰ এই কাণ্ডবিলাকৰ পৰা ভাবিবলৈ বাধ্য হৈছো যে আমি ইণ্টাৰনেল চিকিউৰিটিৰ ক্ষেত্ৰত তেখেতৰ কৰবাত মানে ইণ্টাৰনেল চিকিউৰিটি ক্ষেত্ৰত তেখেতৰ অৰিহণা আছে নেকি আজি অসমৰ পৰা প্ৰতিনিধিত্ব কৰি ভাৰতবৰ্ষৰ সংসদত এক প্ৰকাৰ ভাৰতবৰ্ষৰ সৈন্যবলৰ ওপৰত প্ৰশ্নবোধক চিহ্নটো এক প্ৰকাৰ চিহ্ন কৰাটো এক প্ৰকাৰ দেশত জড়িতাই বুজায় তো আজি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ SIT ৰিপৰ্টৰ যিটো সংবাদমেল এই সংবাদমেলৰ জৰিয়তে আমি যিটো গম পাইছো যে তেখেতৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈ আছিল তেখেতৰ পত্নীয়ে পাকিস্তানৰ লগত জড়িত NGOৰ পৰা দৰমহা লৈ আছিল আৰু এনেকুৱা কাণ্ডবিলাক কেতিয়াও আমি ভাৰতীয় হিচাপে মানি ল'ব নোৱাৰো গতিকে ইয়াৰ উচিত তদন্ত অসমীয়া হিচাপে আমি লাজ পাইছো দ্বিতীয় কথা যে যোৰহাটবাসীয়ে আজি নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰেছ মিটৰ যোগেদি এই যে বহুদিনৰ পৰা কৈ থকা হৈছিলে আমাৰ যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ তেওঁ অসমৰ সভাপতি সাংসদ তেওঁক লৈ আমি সঁচাকৈ অপমানিত বোধ কৰিছোঁ আমি যোৰহাট লোকসভাৰ এজন নাগৰিক হিচাপেও আমি লজ্জিত হৈছোঁ আৰু আমি এজন অসমীয়া হিচাপে তেওঁ যি ধৰণে পাকিস্তানৰ লগত লিংক আছে যিটো চিক্ৰেট লিংক আৰু এণ্টি ইণ্ডিয়ানৰ লগত এক্টিভিটিছৰ লগত তেওঁ জড়িত হ'ল সেই কথাটো আজি যেতিয়া মাননীয় মুখ্যমন্ত্ৰীৰ যি তেওঁৰ যি প্ৰেছ মিটৰ যোগেদি প্ৰকাশ পাইছে তথ্য সহকাৰে গতিকেলৈ ইয়াতকৈ আৰু বুজিবলৈ বাকী নাই তেখেতৰ তৃতীয়জনেই বিদেশী তেওঁ মাত্ৰ ভাৰতীয় নাগৰিক আৰু তেখেতে অসমখনক ধ্বংস কৰিবৰ কাৰণে ভাৰতবৰ্ষখনক শেষ কৰিবৰ কাৰণে যিটো শক্তিৰ লগত জড়িত হৈ পৰিছে গতিকে সেই ক্ষেত্ৰত আমি অতিশয় দুখ অনুভৱ কৰিছোঁ আজি সৰ্বত্ৰে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেকেই আজি নিজেই প্ৰতিবাদমুখৰ হৈ পৰিছে আৰু তেওঁক লৈ আজি আজি যোৰহাটৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সোণাৰীত আমি আজি ইয়াতে সমবেত হৈছোঁহি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আজি আমাৰ বিধায়ক আছে আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অন্যান্য যুৱ শক্তি গাঁৱৰ ৰাইজ দলত নথকাসকলেও ওলাই আহিছে যে এনেকৈ ভাবি সংকল্প ল'ব আজি ৰাইজে যে সেইজনৰ তেওঁক এক্টিভিটিছক আমি নৎসাত কৰিব লাগিব আৰু তেখেতৰ যি লিড পাকিস্তান তেনেকুৱা NGOৰ লগত জড়িত হৈ অসমৰ পৰা ইনফৰ্মেশ্যনবিলাক যাতে তেওঁ পাকিস্তানত যোগান ধৰি আমাৰ ৰাষ্ট্ৰ অখণ্ডতা ঐক্য বিনষ্ট কৰিবৰ কাৰণে তেওঁ যি ষড়যন্ত্ৰত লিপ্ত হৈছিল তেওঁ পৰিবাৰ সৈতে গতিকেলৈ এই কথাবিলাকে কি সূচায় আমি সঁচাকৈ আজি ভাৰতীয় হিচাপে আমি অসমীয়া হিচাপে আমি লজ্জিত হৈছোঁ গতিকে মই ভাবোঁ যে ইয়াৰ উচিত তদন্ত হ'ব লাগে ডিটেইলছ আৰু অসমৰ ৰাইজে এনেধৰণে কি সিদ্ধান্ত লয় অসমৰ ৰাইজে নিজে স্বতঃস্ফূৰ্তভাৱে এইখিনি সিদ্ধান্ত অৱগত হ'ব লাগে মই আজি ইয়াতে আহি আমাৰ সমবেত সকলো ৰাইজ ইয়াতে আমাৰ
ভাৰতীয় জনতা পাৰ্টি আমাৰ চৰাইদেউ জিলা সভানেত্ৰী নিতুমণি প্ৰধান ডাঙৰীয়াকে আদি কৰি আমি যিখিনি সমবেত হৈছোঁ, গতিকে আমি এইখিনিয়ে আমি সঁচাকৈ এনেকুৱা ধৰণৰ অপমানসূচক তেখেতক আমি সামাজিকভাৱে বৰ্জন কৰা, আমি তেওঁক মুদ্ৰাবাদেই নহয়, গতিকে তেওঁ যে যি শক্তিৰ লগত জড়িত আছে আইনসংগত যিখিনি ব্যৱস্থা হ'ব লাগে, আইনীভাৱে এজন ৰাষ্ট্ৰদ্ৰোহী হিচাপে তেওঁক যি ভাৰতীয় সংবিধানে তেওঁক যিখিনি আইনসংগত ব্যৱস্থা ল'ব লাগে সেইখিনিলৈকে যাতে যায় তাৰ কাৰণেও আমাৰ দাবী আছে। আৰু অসমৰ ৰাইজে সাংসদটো পদ, মইতো নিশ্চিতভাৱেতো সাংসদ পদ খাৰিজ হ'ব লাগে এনেকুৱা ধৰণৰ এক্টিভিষ্টত লিড হ'লে। এতিয়া তাতে আমাৰ SITৰ দৰে NIA দৰে যিবিলাক শক্তিশালী এজেঞ্চি, ইনভেষ্টিগেশ্যন এজেঞ্চি, তেওঁলোকে এইবিলাক ছাৰ্ভে কৰি পাইছে, তদন্তত এইবিলাক আহিছে পোহৰলৈ। গতিকে ই সঁচাকৈ আমাৰ কাৰণে অতি লজ্জিত। অসমৰ এজন সাংসদ, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ, কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈ যোৱা গৌৰৱ গগৈ আজি আমাৰ অসমৰো এজন কংগ্ৰেছৰ সভাপতি। আজি সেই গৌৰৱ গগৈয়ে যি জাতিদ্ৰোহী, দেশদ্ৰোহী কৰ্মত লিপ্ত হ'ল, আমাৰ ভাৰতবৰ্ষখন, অসমখনক যাতে পাকিস্তানে গ্ৰাস কৰিব পাৰে তেনেকুৱা এটা পৰিকল্পনাত তেওঁ উচতনি দিয়া বা উদগনি দিয়া এটা সংস্থাৰ লগত অতদিনে আজি বহু বছৰ ধৰি এটা সুসম্পৰ্ক ৰাখিছিল। মানুহগৰাকীয়ে তেখেতৰ পৰিবাৰে সেই পাকিস্তানত কাম কৰি তাৰ পৰা দৰমহা বুটলিছিল, দৰমহা লৈ আছিল। আৰু সেই গৌৰৱ গগৈ আজি আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে যি শত্ৰুতা কৰিছিল বা ভাৰতবৰ্ষৰ বিৰুদ্ধে যিখিনি ষড়যন্ত্ৰ লিপ্ত হৈছিল, সেইখিনি আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি মিডিয়াৰ যোগেদি, আজি প্ৰেছ মিটৰ যোগেদি এইখিনি ঘোষণা কৰিছে। গতিকে গৌৰৱ গগৈ এনেধৰণৰ জাতিদ্ৰোহী কামত বা দেশদ্ৰোহী কামত লিপ্ত হোৱাৰ কাৰণে তেখেতে কোনো কাৰণতেই আমাৰ সাংসদ হৈ থাকিব নোৱাৰে, অসমৰ ভাৰতীয় আমাৰ সংবিধানৰ গণ্ডিৰ ভিতৰত থাকিব নোৱাৰে। আমাৰ এইখন অসমৰ এইটো যোৰহাট লোকসভা সমষ্টিৰ সাংসদ হিচাপে যিসকল ৰাইজে তেখেতক নিৰ্বাচিত কৰি পঠিয়ালে, কিন্তু সেইখিনি আজি সকলোৱে আজি